ল'ৰাবিলাকে মোক কৈ আছে যে মামা আমাৰ কাৰণেও আপুনি যেনেকে ছোৱালীক নিযুত মইনা আঁচনি দিছে আমাৰ কাৰণেও এটা বাবু আঁচনি এটা দিয়ক। কেইদিনমানৰ ভিতৰতে আমি ল'ৰাসকলৰ কাৰণেও এটা নতুন বাবু আঁচনি এটা দিম, যাতে পৰীক্ষাৰ প্ৰশ্ন মেট্ৰিকত টান লাগে নে সহজ লাগে? টান লগাও ল'ৰা ছোৱালী আছে, সহজ লগা ল'ৰা ছোৱালীও আছে। আমিতো প্ৰশ্ন মাজত কাটিম। টান লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব, সহজ লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব। এই বছৰৰ পৰা মেট্ৰিক পৰীক্ষাৰ্থীসকলক আমি প্ৰতি মাহত ৩০০ টকাকৈ বেংকৰ একাউণ্টত দিয়া আৰম্ভ কৰিছোঁ। আজি তোমালোক ক্লাছ 9ৰ ষ্টুডেণ্ট, তোমালোকে যেতিয়া ক্লাছ 10 পাবা, মেট্ৰিকৰ ফৰ্ম ফিল আপ কৰাৰ লগে লগে তোমালোকক আমি মাহত ৩০০ টকাকৈ দি থাকিম। এতিয়ালৈকে হায়াৰ ছেকেণ্ডাৰীত 11-12 গৈ পোৱাৰ লগে লগে আমি ছোৱালীসকলক প্ৰত্যেক মাহত, বছৰত নহয় প্ৰত্যেক মাহত আমি 1000কৈ টকা দিওঁ। ছোৱালীজনী বিশ্ববিদ্যালয়ত পঢ়িব, ছোৱালীজনীক আমি 2500 টকাকৈ মাহত আমি দিওঁ। এতিয়া ল'ৰাবিলাকে মোক কৈ আছে যে মামা আমাৰ কাৰণেও আপুনি যেনেকে ছোৱালীক নিযুত মইনা আঁচনি দিছে আমাৰ কাৰণেও এটা বাবু আঁচনি এটা দিয়ক। কেইদিনমানৰ ভিতৰতে আমি ল'ৰাসকলৰ কাৰণেও এটা নতুন বাবু আঁচনি এটা দিম, যাতে তোমালোকৰ পঢ়া শুনাৰ দায়িত্ব আমি চৰকাৰে ল'ব পাৰোঁ। তাৰপিছত এইখিনি হ'ল আৰ্থিক কথা, কিন্তু আৰ্থিক কথাৰ লগে লগে আমি আৰু কাম কৰি আছোঁ। আমাৰ স্কুলবিলাক আমি লাহে লাহে 8 কোটিকৈ টকা দি 6 কোটিকৈ টকা দি আমাৰ স্কুলবিলাক আমি নতুনকৈ নিৰ্মাণ কৰাৰ কাম আৰম্ভ কৰিছোঁ। চাহ বাগিচাত ল'ৰা ছোৱালীয়ে যাতে পঢ়িব পাৰে, আমি চাহ বাগিচাত হাইস্কুল নিৰ্মাণ কৰিছোঁ, হায়াৰ ছেকেণ্ডাৰী নিৰ্মাণ কৰিছোঁ। কলেজত যাতে সকলোৱে চিট পায়, আমি নতুন নতুন কলেজ নিৰ্মাণ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে যাতে ইউনিভাৰ্চিটিত পঢ়িব পাৰে, আমি নতুন নতুন বিশ্ববিদ্যালয় নিৰ্মাণ কৰিছোঁ। আমাৰ ল'ৰা ছোৱালীয়ে যাতে মেডিকেল পঢ়িব পাৰে, আমি অসমত 25খন মেডিকেল কলেজ বনাই আছোঁ, 15খন হৈ গ'ল। ইঞ্জিনিয়াৰিং কলেজ কৰি আছোঁ, যাতে দুখীয়া ল'ৰা ছোৱালী, মধ্যবিত্ত ল'ৰা ছোৱালীয়ে সকলোৱে নিজৰ সপোনবিলাক পূৰণ কৰিব পাৰে। এতিয়া বহুতে কয় যে পঢ়া শুনা কৰি আমি কি কৰিম? আমি কি কৰিছোঁ যে পঢ়া শুনা কৰাৰ পিছত আমি ল'ৰা ছোৱালীক মেৰিটৰ ভিত্তিত চৰকাৰী চাকৰি দিছোঁ। আজি আমাৰ অসমত তোমালোকে দুদিন পিছত স্কুলত পঢ়িবা, ছেমি কণ্ডাক্টৰ চিপছ আমি নতুন নতুন উদ্যোগ আনিছোঁ। অসমতে আমি মোবাইল ফোন নিৰ্মাণ কৰা কাৰখানা খুলিব খুজিছোঁ। আমি অসমতে আমি বাঁহৰ পৰা এৰোপ্লেনত উৰিব পৰা তেল নিৰ্মাণ কৰা ধৰণৰ আমি নতুন নতুন উদ্যোগ স্থাপন কৰিব খুজিছোঁ। কাম আৰম্ভ হৈ গৈছে। আজি আমাৰ অসমত যাতে নতুন প্ৰজন্ম, তোমালোক যেতিয়া ডাঙৰ হ'বা, প্ৰত্যেকজন ল'ৰাই অসমত যাতে কিবা এটা কৰিব পাৰে, তাৰ বাবে আমি অসমত উদ্যোগীকৰণ, কৃষিৰ উন্নতি, হৰ্টিকালচাৰ, ভেটেনাৰী সকলো দিশতে আমাৰ ৰাজ্যখনক আমি আগুৱাই লৈ যোৱাৰ পৰিকল্পনা কৰিছোঁ। যোৱা 5 বছৰত আমি এনেকৈ অসমৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিৰন্তৰ কাম কৰিছোঁ আৰু ইয়াৰ ফলাফলো আহিছে। প্ৰাথমিক বিদ্যালয়ত 6% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল। আজি আমি তাক 4% নমাই আনিব সক্ষম
মাধ্যমিকত 25% ল'ৰা ছোৱালীয়ে স্কুল এৰি থৈ গৈছিল, তাক আজি আমি 17% নমাবলৈ সক্ষম হৈছো। অৰ্থাৎ আমি লোৱা প্ৰচেষ্টাবিলাকে আজি কৰবাত নহয় কৰবাত আমি সফল আৰু প্ৰভাৱী হোৱাৰ প্ৰমাণ আমি লাহে লাহে দেখা পাইছো। মই এটাই কথা ক'ব বিচাৰো, যি ল'ৰা ছোৱালীৰ একাগ্ৰতা থাকিব, অধ্যা ব্যৱসায় থাকিব, ইচ্ছা শক্তি থাকিব, আমি সকলোৱে জগত জয় কৰিব পাৰো। আমি নিজক এজন সুস্থ মানুহ বুলি, আমি এজন শক্তিশালী মানৱ সম্পদ হিচাপে নিজক আমি প্ৰতিষ্ঠা কৰিব পাৰো। মই আজি ডিব্ৰুগড়ত তোমালোকক লগ পালো, মনৰ কেইটামান কথা কলো। সকলোৰে চকুত মই আশা প্ৰত্যাশা দেখা পাওঁ। য'তেই মই ল'ৰা ছোৱালীক দেখা পাওঁ, মই প্ৰত্যেকগৰাকী ল'ৰা ছোৱালীৰ ভিতৰত এক অদ্ভুত শক্তিক দেখা পাওঁ। আমি যদি সেই শক্তিক সাধনা কৰিব পাৰো, আমি যদি নিজক সমাজত প্ৰতিষ্ঠা কৰিব পাৰো, আমাৰ ৰাজ্যখন, আমাৰ দেশখন, আমাৰ সমাজখন নিশ্চিতভাৱে আগুৱাই যাব। পুনৰ এবাৰ আজি যিসকলে চাইকেল পাব তেওঁলোকক মই ধন্যবাদ জনাইছো, অভিনন্দন জনাইছো। আৰু সকলোৱে যাতে পঢ়া শুনা খেলা ধূলাৰ মাজেৰে নিজৰ জীৱন আগুৱাই লৈ যায়, তাৰ বাবে সকলোকে মই আকৌ এবাৰ শুভেচ্ছা জনালো। মেট্ৰিক কেতিয়া হ'ব? অহা বছৰ। পৰীক্ষাৰ প্ৰশ্ন মেট্ৰিকত টান লাগে নে সহজ লাগে? কাক কাক সহজ লাগে হাত দাঙোচোন। আৰু কাক কাক টান লাগে? বঢ়িয়া। তাৰ মানে আমাৰ ইয়াতে টান লগাও ল'ৰা ছোৱালী আছে, সহজ লগা ল'ৰা ছোৱালীও আছে। আমিতো প্ৰশ্ন মাজত কাটিম। টান লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব, সহজ লগা ছাত্ৰ ছাত্ৰীখিনিও পঢ়িব লাগিব। আৰু অহাবাৰ আমি সকলোৱে সুন্দৰ কৰি মেট্ৰিকত ৰিজাল্ট কৰিব লাগিব। আজি মই যিমানখিনি ক'লো যে আমি এইটো কৰিছো, তোমালোকে যদি মেট্ৰিকত ভাল ৰিজাল্ট কৰা, আজি আমি যিমান কৰিছো তাতকৈও ইমান বেছি কৰিব